নমস্কাৰ প্ৰিয় বন্ধুসকল সকলোকে প্ৰীতি সম্ভাষণ জনাইছো আজি আমাৰ নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ কোঠাত আজি আমি সুখ অনুভৱ কৰিছো এনে কেইজনমান ব্যক্তি আছে যি এই বালিগাঁও অঞ্চলটোৰ বাবে ভাল লগা দিন যে আমাৰ এই স্কুলখনলৈ আমাৰ ঘৰখনলৈ আমাৰ বিদ্যালয়খনলৈ এখেতসকলৰ আগমন কেইবাবাৰো হৈছে আজি সেই আগমনৰ উদ্দেশ্য কথাটো আপোনালোকক জনাম প্ৰথম চিনাকি হ'ব বিচাৰিছো সম্পাদকৰ সৈতে চিনাকি কৰি দিছো আৰু তেখেতসকলৰ সহযাত্ৰীসকলক চিনাকি কৰি দিওঁ জয়তে আপোনালোক নমস্কাৰ জনাইছো নমস্কাৰ মই শ্ৰী দেৱজিৎ শইকীয়া মিলনচৰৰ সাধাৰণ সম্পাদক হিচাপে আজি বিগত প্ৰায় 10টা বছৰে সম্পাদকৰ যি কাৰ্যনিৰ্বাহ সেইখিনি মই কৰি আছো সক্ষম হ'বলৈ কৰি আছোঁ যিহেতু আৰু আমাৰ মিলনচৰৰ উপসভাপতি শ্ৰী পৱন ফুকনদে উপদেষ্টা ভৱেন পূজাৰী ডাঙৰীয়া আৰু মিলনচৰৰ সাংগঠনিক সম্পাদক নীৰেণ ভট্টাচাৰ্যী উপস্থিত আছে আৰু মিলনচৰ আচলতে সৃষ্টিৰ পাতনি মেলিবলৈ গ'লে প্ৰথমতে হৈছে প্ৰশান্ত পূজাৰী ডক্টৰ বীৰেণ শৰ্মা অৱনী কুমাৰ শৰ্মা মৃদুল বৰুৱা এনেকৈ 4-5জন ব্যক্তি এখন টেবুলত বহি প্ৰথম এটা আলোচনা কৰিছিল যে আমাৰ বালিগাঁও মূলৰ যিখিনি মানুহ গুৱাহাটীত বসবাস কৰি আছে আমি কিদৰে আমি একত্ৰিত হ'ব পাৰোঁ তাৰ পিছতে আহিলে এখন সাধাৰণ সভা কিদৰে অনুষ্ঠিত কৰিব পৰা যায় তেতিয়া অশ্বিনী ঠাকুৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী আমাৰ মিলনচৰৰ স্থায়ী সভাপতি শ্ৰীযুত বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আৰু লক্ষীধৰ দাস কিৰণ বেজবৰুৱা এনেকৈ বহুত পুৰুধা ব্যক্তি যিহেতু এই অনুষ্ঠানটোত জড়িত হৈ আছে লগতে ৰেণুকা দেৱী বৰকটকীও আছিল সেইদিনা প্ৰথম সাধাৰণ সভাখনত তাতে প্ৰথমখন কাৰ্য কৰি কমিটি গঠন কৰি দিয়া হয় আৰু সেই কাৰ্যকৰী গঠন কৰাৰ পিছতেই কিমান চনৰ কথা 2008 চনৰ 22 ফেব্ৰুৱাৰী হয় 2008 চনৰ 22 ফেব্ৰুৱাৰীত আপোনালোকৰ মিলনচৰৰ জন্ম হয় মিলনচৰৰ জন্ম আৰু সেইখিনি আছিলে আমাৰ হাইকোৰ্টৰ এডভোকেট অশ্বিনী ঠাকুৰ দেৱৰ বাসগৃহত এই সাধাৰণ সভাখন মানে অনুষ্ঠিত কৰা হৈছিল গতিকে তাৰ পিছৰে পৰা আমাৰ মিলনচৰৰ সকলো মানুহ এই কমিটিখন কৰি দিয়াৰ পিছতে একত্ৰিত হওঁ তাৰপিছত প্ৰথম শৈক্ষিক আৰু আৰ্থিক অনুদানটো বালিগাঁও মূলৰ যিসকল ব্যক্তি গুৱাহাটীত আছে তেওঁলোকৰ ভিতৰত অন্যতম মুৰলীধৰ বৰকটকী তেখেত খুব নম্ৰ স্বভাৱ আৰু খুব অনেষ্ট ব্যক্তি সেইজন তো তেখেতৰ চিন্তাধাৰাতে এই শৈক্ষিক আৰু আৰ্থিক অনুদানটোৰ কাৰণে প্ৰথম এডুকেশ্যন ট্ৰাষ্টটো খোলা হৈছিল আৰু সেইখিনি সময়ত তেখেতে প্ৰস্তাৱ কৰাৰ লগে লগে বম্বেৰ এজন কোৰিঅ'গ্ৰাফাৰ কমলনাথ সেই মিটিংখনত উপস্থিত আছিল তেখেতে প্ৰথম হাত চাপৰি মাৰি এই প্ৰস্তাৱটো সমৰ্থন কৰিছিল গতিকে এইটো এটা আমাৰ কাৰণে মিলনচৰৰ কাৰণে বৰ সৌভাগ্যৰ কথা তাৰ পিছৰে পৰা মিলনচৰত প্ৰতি বছৰে বালিগাঁও মূলৰ যি গভৰ্ণমেণ্ট স্কুলসমূহৰ এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী আমি নিৰ্বাচিত কৰি আমি শৈক্ষিক অনুদান প্ৰদান কৰি আহিছোঁ আৰু লগতে বালিগাঁও মূলৰ 80 বৰ্ষ ঊৰ্ধত যিসকল ব্যক্তিৰ সমাজৰ প্ৰতি অৱদান আছে যিসকল ব্যক্তিৰ নানান সাংস্কৃতিক দিশতেই হওক বা অন্যান্য ৰাজহুৱা ক্ষেত্ৰতেই হওক অৱদান আছে সেইসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ আজি বিগত এই কোভিডৰ পিছৰ পৰা আমি মিলনচৰৰ যিভাৱে আমি আগবাঢ়ি যাব লাগিছিল সেইমতে আমি যাব পৰা নাই আজি আমাৰ মাজত এটা বিশেষ উদ্দেশ্য লৈ কেইগৰাকীমান বিশিষ্ট ব্যক্তি উপস্থিত হৈছেহি তেওঁলোকক সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক
অভিনন্দন জনাইছোঁ, সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজি যিটো অনুষ্ঠান আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ তাৰ প্ৰাকমুহূৰ্তত আমি এখন সভা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। সভাখন পৰিচালনা কৰিবৰ বাবে এই অঞ্চলৰ সকলোৰে পৰিচিত জ্যেষ্ঠ সাংবাদিক, ৰাষ্ট্ৰীয় পুৰস্কাৰে পুৰস্কৃত কৃতি শিক্ষক ভৱেন্দ্ৰনাথ পূজাৰীদেৱক মই সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সভাপতি ডাঙৰীয়া আমাৰ নিৰ্দিষ্ট কৰি থোৱা আসনলৈ আগবাঢ়ি গৈছে। তেখেতক আমাৰ মৰম আৰু শ্ৰদ্ধাৰ এখন বিহুৱানেৰে আমাৰ অধ্যক্ষ মহোদয়ে আদৰণি জনাব। মহোদয়ে আদৰণি জনাইছে। ইয়াৰ পাছতে মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ নীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াক, সাংগঠনিক সম্পাদক মিলন চৰা, তেখেতক সভাপতিৰ কাষতে আসন গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ। মই সভাপতিৰ কাষতে আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ পৱন ফুকন ডাঙৰীয়া, মিলন চৰাৰ উপসভাপতি, তেখেতকো মই সভাপতিৰ কাষতে আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। মই আহ্বান জনাইছোঁ এই অনুষ্ঠানটোৰ মিলন চৰাৰ মুখ্য সূত্ৰধাৰ তথা সম্পাদক দেৱজিৎ শইকীয়াক সভাপতিৰ কাষতে আসন গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ। আমাৰ অধ্যক্ষ মহোদয়কো সভাপতিৰ কাষতে আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই সভাৰ কাৰ্যসূচীখন সভাপতি মহোদয়ৰ হাতত অৰ্পণ কৰিছোঁ। এই মিলন চৰাৰ তৰফৰ পৰা আমি এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক এখন বস্ত্ৰৰে আমি অভিনন্দন জ্ঞাপন কৰিব খুজিছোঁ। তেখেতক আমি বিচাৰিছোঁ আমাৰ এতিয়া আহোঁ আমি আমাৰ এতিয়া বঁটা প্ৰদান অনুষ্ঠান। এই বঁটা প্ৰদানত হাত ধৰিব আমাৰ সম্পাদক দেৱজিৎ শইকীয়া। আমি আচলতে সদৌ বালিগাঁৱৰ পৰা যি শৈক্ষিক দিশত কোনজন ছাত্ৰ কোনগৰাকী ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে বা তেওঁলোকৰ ঘৰুৱা আৰ্থিক অৱস্থা কেনেকুৱা সেইখিনি পৰ্যবেক্ষণ কৰি আমি যিখিনি নথিপত্ৰ আমি সংগ্ৰহ কৰিছিলোঁ। তাৰপিছত আমাৰ চৰাৰ কাৰ্যনিৰ্বাহকে যিহেতু সিদ্ধান্ত গ্ৰহণ কৰি নশটীয়া উচ্চতম মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজা বৰা তেওঁ এবাৰ নিৰ্বাচিত কৰিছে আৰু এই ছাত্ৰজনক আমাৰ চৰাৰ উপসভাপতি শ্ৰীযুত পৱন ফুকন ডাঙৰীয়া এখনি ফুলাম গামোচাৰে তেওঁক সম্বোধনা জনাবলৈ আহ্বান কৰিছোঁ। বিদ্যালয়ৰ কৃত্ৰিমান কৃতি শিক্ষক ৰাজাক মিলন চৰাই সম্বৰ্ধনা জনাইছে। দ্বিতীয়টো আৰ্থিক অনুদান, এটা আমাৰ ফালৰ পৰা ক্ষুদ্ৰ আৰ্থিক অনুদান দেই, আমাৰ সংগঠনে যি পাৰে তোমাৰ কিবা কামত আহে বুলি সহায় কৰিছে গ্ৰহণ কৰা। আমাৰ দ্বিতীয়তে এখন অভিধান, এখন অসমীয়া মাধ্যমৰ অভিধান তেখেতক প্ৰদান কৰিবলৈ চৰাৰ সাংগঠনিক সম্পাদকজনক আহ্বান জনাইছোঁ। দ্বিতীয়তে আমাৰ বহুমূলীয়া উপহাৰ
মানপত্ৰখন চৰাই উপদেষ্টা শ্ৰীযুত ধৰেণ ডাঙৰীয়া আগবঢ়াবলৈ অনুৰোধ জনাওঁ। এই ৰাজাপুৰা মিলনচৰা আমাৰ ভয়ংকৰ জানে সন্মুখৰ ব্ৰহ্মপুত্ৰ তাৰ পৰা মেচিনত ব্ৰহ্মপুত্ৰৰ দুখন নদীৰ মাজেৰে শতাধিক ছাত্ৰ ছাত্ৰী পাৰ হৈ আহি নতুন উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিবলৈ আহে। এনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ মাজত আজি নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰই ডিষ্টিংশ্যন আৰু এজন ছাত্ৰই ষ্টাৰ মাৰ্ক আৰু লগতে 7জন ছাত্ৰই প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। ভাল লাগিছে। মুখ্য কৰি বাইদেউসকল আৰু মোৰ দাদা বাইদেউ ভণ্টি ভাইটিসকল, মই নহতে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ। আৰু গুৱাহাটী মিলনচৰাই যি প্ৰতি বছৰে এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীক আৰ্থিক আৰু শৈক্ষিকভাৱে অনুদান কৰি আহিছে, এইবছৰ তেওঁলোকে মোক বাছি ল'লে আৰু সেইবাবে মই তেওঁলোকক আৰু এই মিলনচৰাৰ যি অনুষ্ঠানটি বহুত কৃতজ্ঞ আৰু ধন্যবাদ জনাইছোঁ। ইয়াকে কৈ মই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ৰাজাক আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এইকাৰণে শুভেচ্ছাটো জনাইছোঁৱে, কৃতজ্ঞতা জনাইছোঁ যে তেওঁ বহুখিনি সময় দিলে। তেওঁ মাজতে চৰকাৰী কিবা কিবি অনুষ্ঠানত গৈ সময় নষ্ট কৰোঁতে আমাৰ সন্দেহ হৈছিলে যে ৰাজা এইটো ৰিজাল্ট কৰি দিব পাৰিব নে নোৱাৰিব। তেওঁ কিন্তু আমাক কৰি দিলে, তাৰ কাৰণে আমি তেওঁক শুভেচ্ছাও জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁৰ পিতৃক কৃতজ্ঞতা জনাইছোঁ যে তেওঁ নিজৰ দায়িত্বটো পালন কৰিব পাৰিলে। পিতৃ মাতৃ উভয়ে আমাৰ কৃতজ্ঞতাৰ পাত্ৰ হৈ থাকিলে। দ্বিতীয় কথাটো হ'ল যে বালিগাঁও মিলনচৰাৰ যিটো আদৰ্শ, সেই আদৰ্শটো আমাৰ কাৰণে সদায় আৰু চিৰদিনৰ কাৰণে স্মৰণীয় হৈ এইকাৰণে থাকিব যে বালিগাঁৱৰ যিটো ঐতিহ্য, সেই ঐতিহ্য যোৰহাট নগৰৰ ভিতৰত এটা উল্লেখনীয়। যিহেতু যোৰহাট নগৰৰ বা যোৰহাট জিলাখনৰ আটাইখিনি ঘিউ য'ত থাকে, মগজুটো য'ত থাকে, সেইটো আচলতে বালিগাঁও সেই অঞ্চলটো। যদি চোৱা হয় শৈক্ষিক আৰু সাংস্কৃতিক জগতখনত নেতৃত্ব দি আছে স্বাধীনতাৰ আগৰ পৰা বালিগাঁৱে। গতিকে বালিগাঁৱৰ যিখিনি মানুহ তেওঁলোক চাকৰি সূত্ৰে বা কৰ্মসূত্ৰে বালিগাঁৱতে আবদ্ধ হৈ থাকিব নোৱাৰে স্বাভাৱিকতে, যিহেতু তেখেতসকলৰ পদবী, তেখেতসকলৰ বিদ্যা আটাইখিনিয়ে বাহিৰলৈ ওলাই যাবলৈ বাধ্য হৈছে। তাৰ ফলতো কিন্তু তেখেতসকলে মূল শিপাটো এৰি দিয়া নাই। মূল শিপাক এৰি নিদিয়াকৈ তেখেতসকলে এই অঞ্চলটোৰ প্ৰতি যিটো দায়বদ্ধতা আমাক দেখুৱাইছে, দায়বদ্ধতা পালন কৰিছে, তাৰ কাৰণে মই বালিগাঁও মিলনচৰাৰ প্ৰতিজন সদস্যকে, প্ৰতিজন বিষয়ববীয়াকে ইয়াৰ পৰা আমাৰ সেৱা ধৰিছোঁ, আমাৰ কৃতজ্ঞতা তেখেতসকললৈ আমি জনাইছোঁ। আৰু এইটো আদৰ্শ হৈ ৰওক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও। কাইলৈ হয়তো ৰাজা খুব ডাঙৰ বিষয়া এজন হ'বগৈ পাৰে, কাইলৈ তোমালোকে হয়তো ক'ৰবাত খুব ডাঙৰ কিবা এটা হ'বগৈ পাৰা। তেতিয়াও কিন্তু তোমালোকৰ এই মূল যিটো খুঁটি, মূল যিডাল শিপা, সেই শিপাডাল কেতিয়াও পাহৰিব নালাগিব। আজি যিসকলে পাহৰা নাই, সেইটো আমাৰ কাৰণে এটা ডাঙৰ আদৰ্শ হৈ ৰৈছে। আৰু ইয়াৰ পাছতে মই এষাৰে কথা কৈছোঁ যে তেখেতসকলে যে ইয়ালৈ আহিছে, কোনো বাধ্য কৰা নাই ইয়ালৈ আহিবৰ কাৰণে। যাৰ অন্তৰখন ভাল, তেখেতসকলেহে আনৰ ভালটো দেখিবলৈ পায়। গতিকে তেখেতসকলৰ অন্তৰখন মহৎ কাৰণে চিনি পাইছে, মহৎসকলক উলিয়াই আনিবলৈ চেষ্টা কৰিছে। গতিকে তেখেতসকলৰ এই মহৎ অন্তৰৰ ওচৰত আমি কৃতজ্ঞ হৈ ৰ'লোঁ। মই দীঘলীয়াকৈ ভাষণ আগ নবঢ়াওঁ, পুনৰ সকলোকে সেৱা জনাই মই ক'ব লগাখিনি সামৰি মাৰিছোঁ। এতিয়ালৈকে কিছু কথা আমি এৰি চলিছিলোঁ, ক'বলৈ সুবিধা পোৱা নাছিলোঁ, যিহেতু মই সেইখিনি কথা আপোনালোকক অৱগত কৰোঁ। প্ৰথম কথা হৈছে আমি যি আৰ্থিক অনুদান দি আছোঁ শৈক্ষিক পুঁজি, সেই
শৈক্ষিক পুঁজিৰ যিজন দাতা প্ৰথম যিজন দাতাই প্ৰস্তাৱ আগবঢ়াইছিলে 2013 চনত সেইজন আছিল প্ৰয়াত মুৰলীধৰ বৰকটকী আৰু সেই মুৰলীধৰ বৰকটকীয়ে যেতিয়া প্ৰস্তাৱটো আগবঢ়াইছিলে আমাৰ বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ যি সভা পতিত্ব যিখন মঞ্চত মুৰলীধৰ বৰকটকীয়ে এই প্ৰস্তাৱটো আগবঢ়াইছিলে সেইখিনি সময়ত মুম্বাইৰ পৰা যিজন আমাৰ কোৰিঅ'গ্ৰাফাৰ অসমৰ সুখ্যাত সন্তান কমলনাথ ডাঙৰীয়া আপোনালোকে গম পায় যে অসমৰ এজনেই ব্যক্তি আছিল সেইজন হৈছে কমলনাথ তেখেত আছিল মুম্বাইত এজন ভাল কোৰিঅ'গ্ৰাফাৰ তেখেতে প্ৰস্তাৱটোক সাদৰে সমৰ্থন জনাইছিল হাত চাপৰি কৰি তাৰপিছতে বহু এনে দাতা আগবাঢ়ি আহিছিল যে আমি শৈক্ষিক আৰু আৰ্থিক এই যিটো অনুষ্ঠান এইটোক আগবঢ়াই লৈ যাওঁ বুলি কোনো 10,000 কোনো 5,000 যোনে যি ধৰণে অনুদান আগবঢ়াব পাৰিছে আগবঢ়াই আজি এই মিলনচৰাৰ যি শৈক্ষিক অনুদানৰ যিটো ট্ৰাষ্ট সেই ট্ৰাষ্টটো সেইভাৱে আৰম্ভ কৰা হৈছে দ্বিতীয়তে মিলনচৰাৰ যিটো নাটক আমাৰ বালিগাঁও মূলত বহুত অভিনেতা আছে গুৱাহাটীত বসবাস কৰি সেই অভিনেতাসকলৰ ভিতৰতে প্ৰস্তুতি পৰাশৰ পাৰ্থপ্ৰতিম বৰুৱা পংকজ পূজাৰী বিশিষ্ট যিসকল অভিনেতা আছে তেওঁলোকৰ প্ৰচেষ্টাত মিলনচৰাত এটা প্ৰাণ পাই উঠিছিলে নাটকৰ যিটো মাদকতা সেই নাটক কৰিবলৈ প্ৰথম লৈছিল বংশধৰ নাটকখন নিৰ্বাচন কৰি লৈছিল আৰু সেই বংশধৰ নাটকে আলোড়ন সৃষ্টি কৰিছিল গুৱাহাটীত মিলনচৰাৰ বংশধৰ আজি ইউটিউবত আপোনালোকে চাৰ্চ কৰিলে পাব বা বংশধৰ বুলি ক'লে মিলনচৰাৰ এটা বেলেগ গতি আজিও ভোট গৈ আছে দ্বিতীয়তে এই মিলনচৰা মোৰ এটা উদ্দেশ্য আছিল মই এজন শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীক এষাৰ কোৱা কথা কম বুলি ভাবিছোঁ কিন্তু 3-4 মিনিট কম মাননীয় নহটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে সদস্যসকল মোৰ অতি অন্তৰৰ পৰা ভাল পোৱা আমোদু স্বৰূপ ভৱিষ্যত দেশৰ নাগৰিক স্বৰূপ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিটুকা জেগাত আজি যিখন স্কুলত অৱতীৰ্ণ হৈছা যিখন স্কুলত অধ্যয়ন কৰিছা সেই স্কুলখন অতি মহৎ স্কুল কিয় মহৎ বুলি কৈছোঁ আমি পিছপৰা অঞ্চলৰ মানুহ নৈ কাণৰ মানুহ নৈ বলুকাৰ মানুহ এই লুইতৰ পানীৰ অহা মাত্ৰক আমাৰ বুকু কঁপি থাকে ক'ত ভাগিব গোহাঁইগাঁৱত ভাগিবনে নিমাতীত ভাগিবনে এই নহটীয়াত পুং দিছেনে এইবিলাক চিন্তাই আমাক জুৰুলা কৰি থাকে সেই জেগাটুকুৰা 1965 চনলৈকে বৰ ধুনীয়া আছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন দি শুনিবা এটা বুৰঞ্জী কৈ যাম তোমালোকক 65 চনলৈকে এই নহটীয়া গাঁও খঙীয়া গাঁও পকীমুৰি চোলাধৰা চাপৰি কাপিডুবি এই অঞ্চল জাকত জিলিকা আছিল তোমালোকে নাম শুনা নাই শুনিব নোৱাৰা এই থানখন যে আছে ভজনানন্দ থান এই থানৰ এই আশে পাশে আছিল নহটীয়া গাঁওখন এই থানৰ আগেদিয়ে এটা আলি গৈছিল মঙলবৰীয়া হাতৰ কাণেদি সেই আলিটোৱে দিয়েই এই নহটীয়া অঞ্চল বিস্তৃত এলেকা এই নহটীয়া অঞ্চলতে স্বাধীনতা সংগ্ৰামৰ বুদাই সন্দিকৈ সমেশ্বৰ পাত্ৰ লংকেশ্বৰ পাত্ৰ খঙীয়াৰ বেণুধৰ গাঁওবুঢ়া বেণুধৰ বৰা এলেং মৰা সমেশ্বৰ শৰ্মা বৰুৱা আদি ব্যক্তিসকলৰ জন্ম হৈছিল আৰু সেই খঙীয়া গাঁৱৰ পৰাই মহিলা গৈ অসহযোগ আন্দোলনত ভাৰত ত্যাগ আন্দোলনত 42ত মিলন মন্দিৰত গৈ মহিলাই
মমতা দেৱী বৰকটকীৰ লগত সহযোগ কৰি আন্দোলন কৰিছিল। আমি কোন জেগাৰ মানুহ, আমি পিছপৰা অঞ্চলৰ মানুহ হয়, কিন্তু পিছপৰা অঞ্চলৰ মানুহ যদিও আমাৰ শিক্ষা দীক্ষা সমাজ সচেতনতা তেতিয়াৰ পৰাই আছিল। এই নহতীয়া গাঁৱতেই কৃষি বিভাগত কৃষিত উন্নত আছিল। টংকেশ্বৰ পাঠকই 1965 চনৰ আগত এটা বন্ধাকবি 5 ফেৰ কৰিছিল, এতিয়া 5 কেজি ঘৰত উৎপাদন কৃষি কৰি 5 কেজি কৰিছিল। এইটো আপোনালোকে ৰেকৰ্ড কৰি ৰাখিব পাৰে, সত্য মহানত আছে। আৰু শইকীয়া উপাধি নামৰ এজন ব্যক্তিয়ে এটা ৰঙালাও 45 ফেৰ কৰিছিল। গতিকে এই অঞ্চলত কৃষি উৎপাদন কৰাত তেনেকুৱা আছিল। আৰু প্ৰতি ঘৰ মানুহত 20 মোন 10 মোন 15 মোন গুড় কুঁহিয়াৰ খেতি কৰি গুড় উৎপাদন কৰিছিল। এই অঞ্চলৰে আমি মানুহ। আৰু এই অঞ্চলৰে যোৰহাট নগৰেই নহয়, শিৱসাগৰ, গোলাঘাট, যোৰহাট এই আটাইকেইখন জিলাত অবিভক্ত জিলাত ইয়াৰ কৃষি দ্ৰব্যই ৰপ্তানি কৰি সেইসকলক যোগান ধৰিছিল। গতিকে আমি এনেকুৱা দুটা জেগাৰ মানুহ। শিক্ষা ক্ষেত্ৰত স্বাধীনতাৰ পিছতহে আমি উজ্জ্বল হৈছে। স্বাধীনতাৰ পিছত নহতীয়া এম ই স্কুল হৈছে, 54 চনত নহতীয়া হাইস্কুল হৈছে, আদি কৰি এই স্কুলবিলাক হৈছে। এই জেগাৰ পৰাই বহুত ডাক্তৰ ইঞ্জিনিয়াৰ আদিয়ে পাছ কৰি গৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোক অনগ্ৰসৰ ঠাইত বানপানীৰ ঠাইত আমি পঢ়িব নালাগে এই কথা চিন্তা নকৰিবা। তোমালোকক এটাই মই অনুৰোধ জনালো, আজি নহতীয়া স্কুলত যেনেকে মিলন চৰাই এই ছাত্ৰজনক অনুপ্ৰেৰণা যোগাইছে, তেনেকেই প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তোমালোকে অনুপ্ৰেৰণা লাভ কৰিবৰ কাৰণে চৰকাৰৰ পৰা সাহায্য, প্ৰতিষ্ঠানৰ পৰা সাহায্য, NGOৰ পৰা সাহায্য পাম বুলি আশা কৰি বিভিন্ন চেষ্টাৰে জ্ঞান উপভোগ হোৱাটোৱেই তোমালোকৰ লক্ষ্য। আজি স্বাধীনতাৰ আগত যিটো শিক্ষা আছিল, স্বাধীনতাৰ পিছতো শিক্ষা ব্যৱস্থা বেলেগ হ'ল। শিক্ষাই আহি বহুত পুৰণি হ'ল। চৌ আছিল আদি কৰি বিভিন্ন আছিল। আমাৰ মহাপুৰুষ শংকৰদেৱে জানো কুলত পঢ়া নাছিল? তেখেতে মহেন্দ্ৰ কন্দলীৰ কুলত পঢ়ি মিলন চৰাই পুৰস্কাৰ বিতৰণৰ পিছত আমাৰ বিদ্যালয়ৰ কৃতিমানজনক পুৰস্কাৰ বিতৰণ কৰাৰ পাছত তেওঁলোকে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ কোঠাত দেখুৱাইছে একদম পিয়ৰ গাখীৰ দৈ জলপান।